নমস্কাৰ। নিয়োগৰ পুৰণি নীতিত নিযুক্ত শিক্ষকক অবৈধ বুলি উচ্চতম ন্যায়ালয়ৰ যি ৰায় আছে সেই ৰায় পুনৰ বিবেচনাৰ দাবীৰে প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্বাক্ষৰ অভিযান এই বাতৰি প্ৰকাশ পাইছে। বাতৰিটোৰ মূল কথাখিনি হ'ল যে নিয়োগৰ নীতি সলনি হ'লে পুৰণি নীতিত নিযুক্তসকল অবৈধ হোৱা ৰায় প্ৰদানেৰে শিক্ষক সমাজৰ মাজত সৃষ্টি কৰা ত্ৰাসৰ পৰা মুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত পুনৰ বিবেচনাৰ আবেদন দাখিল কৰিবলৈ আহ্বান জনায়। অসমতো প্ৰাথমিক শিক্ষকসকলে আজি স্বাক্ষৰ অভিযান চলায়। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই ঘোষণা কৰা এই স্বাক্ষৰ অভিযান কাৰ্যসূচী আজি অসমত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰূপায়ণ কৰে। যোৱা 22 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ দেশজুৰি স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও অসমত জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই সন্মিলনীয়ে এই কাৰ্যসূচী স্থগিত ৰাখিছিল। আজি ৰাজ্যখনৰ বিভিন্ন শিক্ষাখণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীয়ে স্বাক্ষৰ প্ৰদান কৰি ডাকযোগে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে যোৱা 19 ছেপ্টেম্বৰত সমগ্ৰ দেশৰ লগতে অসমতো জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু আইনমন্ত্ৰীলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত সকলো মহকুমা সমিতিয়ে স্মাৰক পত্ৰ প্ৰদান কৰে। যোৱা 1 ছেপ্টেম্বৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষাদান কৰা শিক্ষকসকলে শিক্ষকতাৰ চাকৰি বাহাল ৰাখিবলৈ টেট অনিবাৰ্য ৰূপে গ্ৰহণ কৰি 2 বছৰৰ ভিতৰত টেট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আৰু 5 বছৰতকৈ কম কাৰ্যকাল থকাসকলে টেট পৰীক্ষাত উত্তীৰ্ণ নহ'লে পদোন্নতি নাপাব বুলি ৰায় প্ৰদান কৰিছিল। ৰাজ্যিক সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদকে উচ্চতম ন্যায়ালয়ৰ ৰায় 2017 চনৰ শিক্ষা অধিকাৰ আইনৰ সংশোধনীৰ নতুন ব্যাখ্যা প্ৰদানেৰে কৰা ৰায়ে দেশত নতুন পৰম্পৰা সৃষ্টি কৰিব। এই ৰায় আজি শিক্ষকৰ বাবে প্ৰযোজ্য কৰাৰ বাবে প্ৰদান কৰা হৈছে যদিও পৰৱৰ্তী সময়ত সকলো বিভাগৰ চাকৰিৰ ক্ষেত্ৰতে এক উদাহৰণ হৈ পৰিব। সেয়ে এই ৰায় পুনৰ বিবেচনাৰ আবেদন কৰাটো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অতি প্ৰয়োজনীয় দায়িত্ব। ইতিমধ্যে উত্তৰ প্ৰদেশ, জম্মু, তামিলনাডু আৰু কেৰালা চৰকাৰে পুনৰ বিবেচনাৰ আবেদন জনোৱাৰ বাবে সিদ্ধান্ত প্ৰকাশ কৰিছে। সন্মিলনীৰ তৰফৰ পৰা ইতিমধ্যে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা সম্পন্ন হৈছে আৰু শিক্ষামন্ত্ৰীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা নিযুক্তি বিধি অনুসৰি শিক্ষক নিযুক্ত হৈ আহিছে। আগলৈও নিযুক্তি বিধি সলনি নিশ্চয়কৈ হ'ব। নতুন বিধি আহিলে পুৰণি বিধিৰ বৈধতা নোহোৱা হোৱাৰ নজিৰ সৃষ্টি কৰা উচ্চতম ন্যায়ালয়ৰ এই ৰায় পুনৰ বিবেচনাৰ বাবে ইতিমধ্যে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই উচ্চতম ন্যায়ালয়ত 55957/2025 ডায়েৰী নম্বৰত আবেদন দাখিল কৰিছে। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ নেতৃত্বত শিক্ষকসকলক ন্যায় প্ৰদানৰ বাবে আইন আদালত, আলোচনা আৰু সংগ্ৰাম সমভাৱে পৰিচালনা হ'ব বুলি সংঘৰ কাৰ্যকৰী সভাপতি আতুল চন্দ্ৰ গোস্বামীয়ে জানিবলৈ দিয়ে। গতিকে এই আইনৰ পুনৰ বিবেচনাৰ অৰ্থে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আহক আমি সকলোৱে এই ভিডিঅ'টি শ্বেয়াৰ কৰি সমাজৰ সকলো শ্ৰেণীৰ পৰাই সহযোগ আদায় কৰিবলৈ চেষ্টা চলাওঁ। ধন্যবাদ।